ই মে ল চিনে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ক্ৰমে আমে আংগুন 1994 চন, টানি আভ 1996 চন, আয়ুম 1998 চন আৰু পুমি আচি 2000 চনত একাধিক্ৰমে 4খনকৈ অসম তথা অৰুণাচল প্ৰদেশৰ মৰম বুটলিবলৈ সক্ষম হয়। প্ৰিয় মিচিং বোলছবি নিৰ্মাণেৰে ইতিহাস সৃষ্টিকাৰী একাধাৰে শিল্পী, প্ৰযোজক, পৰিচালক তথা অভিনেতা স্বনামধন্য প্ৰয়াত দিলীপ কুমাৰ মৰাংদেৱৰ সোঁৱৰণত নিৰ্মিত পুৰণি পামে আপন বোলছবিখন মা অঞ্জলি ফিল্ম প্ৰডাকশ্যনৰ বেনাৰত পুনৰ নিৰ্মাণ কৰিবলৈ আগবঢ়া পামে আপন লেকোডা বোলছবিখনৰ শুভ মুহূৰ্তৰ লগতে চিৰনমস্য দিলীপ কুমাৰ মৰাঙৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানখনি আজি উত্তৰ খাবলি TMPK, MMKৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ইপিনে এই উন্মোচনী অনুষ্ঠানতে পামে অৰ্জুনৰ পুৰণি সমূহ শিল্পীবৃন্দক সম্বৰ্ধনা জনায়। কেনেকুৱা অনুভৱ? ভাল, কাৰণ যিহেতু আপোনালোকে গম পাইছে মানে আমাৰ মিচিঙৰ এটা বহুত জনপ্ৰিয় আৰু চবৰ মৰমৰ এটা মুভি হয়, আৰু এই মুভিটো যেতিয়া এতিয়া বনাই আছে আৰু তাৰ যেতিয়া মই আপোনাৰ কেৰেক্টাৰ ভাবোঁ যে মই বহুত মানে ব্লেছ মই এইটো প্ৰথম কথা মোৰ বৰ্তা হয় দিলীপ কুমাৰ মৰং। তেখেত মিচিঙৰ প্ৰথম বোলছবি জগতখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত অৱদান আছে। সেইকাৰণে মই তেখেতৰ নাম নোলোৱাকৈ কেতিয়াও মানে এই জগতত খোজ দিবলৈ আগবাঢ়িব যাব নোৱাৰোঁ। তেখেতৰ প্ৰথম আজি আমি প্ৰতিমূৰ্তি উন্মোচন কৰি ল'লোঁ। 1994ৰ যি পামে আপোন বুলি তেখেতে এখন ফিল্ম নিৰ্মাণ কৰিছিলে, এখন পুনৰবাৰ আমি আজি 2024ত পামে আপোন লেকোডাৰ নামেৰে আমি ফিল্মখন বনাবলৈ প্ৰয়াস কৰিছোঁ। আৰু আজি আমাৰ মাজত যিখিনি অভিনেত্ৰী অভিনেতা আছে, আগৰ পুৰণিও দুই এজন আছে আৰু নতুনো আমাৰ এই ফিল্মখনত জড়িত আছে। আৰু কাহিনী কৰিছে আমাৰ ডেনি দলে, আৰু ডাইৰেকশ্যনত আছে ডেনি দলে, আৰু DOP ভিডিঅ' ডাইৰেকশ্যনত আছে আমাৰ ভাস্কৰ জ্যোতি দলে, আৰু বহুতো আমাৰ মিচিং ফিল্ম ইণ্ডাষ্ট্ৰীত চিনাকি মুখ, বহুত দিনৰ পৰা কাম কৰি থকা বহুতো কলা কৌশলীয়ে এইখন ফিল্মত জড়িত আছে। আৰু ফিল্মখন আমি যিমান পাৰোঁ ভালকৈ বনোৱা প্ৰযুক্তিবিদ্যাত বনাবলৈ চেষ্টা কৰিম, আৰু ডাবিং কৰাৰো আমি এটা পৰিকল্পনা প্ৰচেষ্টা লৈ আছোঁ যে গোটেই অসমবাসী ৰাইজৰ হাতলৈ এই ফিল্মখন লৈ যাবলৈ আমি চেষ্টা এটা কৰি আছোঁ ডাবিং পদ্ধতিৰে। আৰু ফিল্মখন চাই ভাল পাব, মানে ইয়াত মানে গোটেই ভৰপূৰ কাহিনীত আপোনাৰ একশ্যনৰ পৰা ইম'চনেলৰ পৰা ধৰি আপোনাৰ ৰোমাঞ্চৰ পৰা ধৰি গাঁও এখন কেনেকৈ আপোনাৰ পৰিস্থিতি বেয়ালৈ যায়, আজিকালি যিটো ড্ৰাগছ মদ যিখিনি ধৰণৰ বেয়া বস্তু আমাৰ গাঁওবিলাকত বেছি প্ৰভাৱ পৰিছে, এইখিনি কেনেকৈ আমি ভাল কৰি পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা ধৰি গোটেই এটা মানে আপোনাৰ ছ'চিয়েল মেছেজ এটাও এই ফিল্মখনৰ দ্বাৰা ৰাইজে উপভোগ কৰিব পাৰিব। ব্যুৰ' ৰিপৰ্ট, ঢকুৱাখানা লাইভ।